নগাঁৱত চলিব উচ্ছেদ অভিযান আৰু নগাঁৱৰ কোন ঠাইত উচ্ছেদ অভিযান চলিব সেয়া আমি জনাম এই বিশেষ সম্প্ৰচাৰত। কিন্তু এটা কথা ক'ব লাগিব যে উচ্ছেদৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। আৰু নগাঁৱত যি বিগত সময়ছোৱাত যি বিভিন্ন ধৰণৰ যি কথা যি ওলাইছিল যে নগাঁৱত ক'ত ক'ত উচ্ছেদ হ'ব বা বিভিন্ন জাননী প্ৰেৰণ কৰা হৈছিলে, আজি শেহতীয়াকৈ নগাঁও জিলা আয়ুক্তই এটা ইংগিত দিছে যে নগাঁৱত উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ বাবে নগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু। কিন্তু ক'ত উচ্ছেদ চলিব সেই বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম। নগাঁৱত যি আজি জমিয়াত উলেমাৰ নগাঁও জিলা জমিয়াত উলেমাৰ এখন উদ্যোগত এখন দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নগাঁও চহৰৰ সমীপৱৰ্তী কেন্দুগুৰি মাৰ্কাজ একাডেমীৰ যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এখন সজাগতা সভা অনুষ্ঠিত হৈছিলে 17 আগষ্ট, আজি নহয় যোৱাকালি। আৰু তাত মুখ্য অতিথিৰূপে উপস্থিত আছিলে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। আৰু দেৱাশীষ শৰ্মাই সেই যি সভাতেই তেওঁ জানিবলৈ দিলে যে নগাঁও জিলাত সৰ্বমুঠ 19,709 বিঘা মাটি বেদখল হৈ আছে, চৰকাৰী মাটি। ইয়াৰ ভিতৰত ৰহা ৰাজহ চক্ৰ যি কাৰ্যালয়ৰ অন্তৰ্গত যিসমূহ এলেকা আছে তাত 4,381 বিঘা, নগাঁও সদৰ ৰাজহ চক্ৰত আছে 6,052 বিঘা, নগাঁও সদৰ ৰাজহ চক্ৰ আটাইতকৈ বেছি। ৰূপহী চক্ৰত আছে 700 বিঘা, ঢিং ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত যিসমূহ এলেকা তাত আছে 3,471 বিঘা, আৰু কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ যি কাৰ্যালয়ৰ অন্তৰ্গত যি এলেকাসমূহ আছে 2,000 বিঘা, আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত যিসমূহ এলেকা আছে তাত 2,100 বিঘা মাটি বেদখল হৈ আছে। আৰু জিলা আয়ুক্তগৰাকী যিগৰাকী আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছে যে যিসকল বেদখলকাৰী আছে, যিসকলে বেদখল কৰি আছে, তেওঁলোকে স্বেচ্ছাই স্বইচ্ছাৰে চৰকাৰী মাটি এৰি দিবলৈ তেওঁলোকক অনুৰোধ জনাইছে। অন্যথা যদি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে মাটি এৰি নিদিয়ে তেনেহ'লে জিলা প্ৰশাসনৰ পৰা উচ্ছেদ চলাবলৈ বাধ্য হ'ব বুলি কৈছে। আৰু উচ্ছেদৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু। আৰু এই যিখন সভা জিলা আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে সেই সভাখনত উপস্থিত আছিলে হজৰত মহম্মদ আব্দুল কাদিৰ কাছিমি, অসম ৰাজ্যিক জমিয়তৰ অতিৰিক্ত সাধাৰণ সম্পাদক, জুনাইদ খালিদ অধিবক্তা মহামান্য উচ্চ ন্যায়ালয়, আৰু বিভিন্ন বিশিষ্ট ব্যক্তি আছিলে। তেওঁলোকৰ সন্মুখত জিলা আয়ুক্তগৰাকীয়ে কৈছে যে নগাঁৱত শীঘ্ৰে উচ্ছেদ হ'ব, নগাঁৱত কিমান মাটি বেদখল হৈ আছে সম্পূৰ্ণ তথ্য তেওঁ জনাইছে। সম্পূৰ্ণ যি 19,709 বিঘা মাটি 19,709 বিঘা মাটি বেদখল হৈ আছে। আৰু এই সম্পূৰ্ণ মাটি বেদখল মুক্ত কৰিবৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু। নগাঁও সদৰ ৰাজহ চক্ৰত সৰ্বাধিক 6,052 বিঘা মাটি বেদখল হৈ আছে। তাৰপিছতে ৰহাত 4,000, চামগুৰিত 2,100, কামপুৰত 2,000 বিঘা, ৰূপহীত সকলোতকৈ কম 700 বিঘা ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত। কাৰণ ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত যিসমূহ এলেকা আছে তাত ইতিমধ্যেই বৃহৎ উচ্ছেদ অভিযান চলিছে। তাত প্ৰায় আজি 3 বছৰ ধৰি উচ্ছেদ চলি আছে। গতিকে এতিয়াও 700 বিঘা মাটি উচ্ছেদ কৰিবলৈ বাকী আছে, সেয়াও শীঘ্ৰেই উচ্ছেদ কৰা হ'ব বুলি কৈছে। কিন্তু চামগুৰি, কামপুৰ, ৰহা, নগাঁও, ঢিং এইসমূহ এলেকাত শীঘ্ৰেই বৃহৎ উচ্ছেদ অভিযান চলিব। আৰু ইয়াৰ বাবে জিলা প্ৰশাসন সাজু হৈ আছে। জিলা প্ৰশাসনে যি জমিয়তৰ যিসকল নেতা আছে তেওঁলোকৰ সন্মুখতে জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্তগৰাকীয়ে স্পষ্টভাৱে কৈছে যে যিসকলে চৰকাৰী মাটি বেদখল কৰি আছে তেওঁলোকে শীঘ্ৰেই তেওঁলোকৰ মাটি এৰি যাব লাগে, তেওঁলোকে বেদখল মুক্ত কৰিব লাগে, স্বতঃস্ফূৰ্তভাৱে স্বইচ্ছাৰে এৰিব লাগে। অন্যথা নগাঁও জিলা প্ৰশাসনে উচ্ছেদ কৰিবলৈ বাধ্য হ'ব। আৰু এই যি বাতৰি যি খবৰ যি জিলা আয়ুক্তগৰাকীয়ে কৈছে, কাৰণ জিলা আয়ুক্তগৰাকী জিলা দণ্ডাধীশো হয়, ইয়াৰ 15 দিনৰ পিছতেই উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ আজি 18 আগষ্ট, ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে নগাঁৱত বৃহৎ উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে। আৰু তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। চামগুৰি, নগাঁও, ৰহা, ঢিং, কামপুৰ এইসমূহ অঞ্চলত উচ্ছেদ চলিব, ৰূপহীতো চলিব।
আৰু লগতে এটা কথা ক'ব লাগিব যে নগাঁও চহৰৰ একেবাৰে ওচৰৰ মৰিকলঙৰ ওচৰত বহু মাটি বেদখলৰ কবলত আছে, বহু চৰকাৰী মাটি বেদখল হৈ আছে। বহু চৰকাৰী মাটিত বহু অবৈধ যি কাম কাজ চলি আছে, অবৈধভাৱে বেদখল কৰা হৈছে। বিভিন্ন যি লোহা টিঙৰ গুদাম যিসমূহ আছে, এইসমূহত বহু অন্য ঠাইৰ পৰা, বহু অন্য জিলাৰ পৰা আহি পেলাই ইয়াত চৰকাৰী মাটি বেদখল কৰি বৃহৎ বৃহৎ এনেকুৱা ধৰণৰ লোহা টিঙৰ গুদাম খোলা হৈছে, য'ত বিভিন্ন ধৰণৰ যি অনৈতিক কাম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বহু বা আৰক্ষীয়ে অভিযান চলাই পেলাই বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে এই ঠাইসমূহৰ পৰা। ড্ৰাগছৰ যিসমূহ ঘাটি আছে, ড্ৰাগছৰ ঘাটিসমূহো এনেধৰণৰ কাৰ্যালয়তে হৈছে, এনেধৰণৰ যি চৰকাৰী মাটি বেদখল য'ত হৈ আছে তাতে হৈ আছে। গতিকে এই বিষয়সমূহক লৈ পেলাই বৰ্তমান যি জিলা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে আৰু অতি শীঘ্ৰেই নগাঁৱত উচ্ছেদ অভিযান চলাটো প্ৰায় নিশ্চিত হৈছে। কাৰণ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে কৈছে যে যিসকলে চৰকাৰী মাটি বেদখল কৰি আছে তেওঁলোকক স্বেচ্ছাৰে এৰি যাবলৈ কৈছে, অন্যথা কিন্তু উচ্ছেদ কৰিবলৈ বাধ্য হ'ব বুলি কৈছে। গতিকে অতি শীঘ্ৰেই নগাঁৱত উচ্ছেদ অভিযান চলাটো খাটাং। জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু, অৰ্থাৎ দুৰ্গা পূজাৰ পূৰ্বেই নগাঁৱত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে পৰৱৰ্তী সময়ত কি মন্তব্য প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। ধন্যবাদ।